শিৱসাগৰ কবি চক্ৰৰ বাৰ্ষিক অধিৱেশন সম্পন্ন। শিৱসাগৰত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সদৌ অসম কবি সন্মিলনৰ অন্যতম সক্ৰিয় শাখা শিৱসাগৰ কবি চক্ৰৰ বাৰ্ষিক অধিৱেশনখনি। বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি নিবন্ধকাৰ মুকুল নাথৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গৱেষক সমালোচক অসীম কুমাৰ হাজৰিকা, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ডক্টৰ মাণিক শইকীয়া, বৰ্তমানৰ উপ-সভাপতি উজ্জ্বল পাউগাম, প্ৰধান সম্পাদক পাৰভেজ হুছেইন আৰু জিলা সমিতিৰ সম্পাদক কুন্তলা কল্যাণী সন্দিকৈ। বিদায়ী সম্পাদক জয়জ্যোতি গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰশান্ত বৰগোহাঁইৰ সম্পাদনাত প্ৰকাশ পোৱা শিৱসাগৰ কবি চক্ৰৰ মুখপত্ৰ নিৰিবিলি স্বৰ উন্মোচন কৰে ডক্টৰ মাণিক শইকীয়াই। আনহাতে মণিমালা বৰুৱা দত্তৰ মাটি চাকিৰ পোহৰত আৰু নিৰু চেতিয়া হাজৰিকাৰ গাঁৱতেই জনম লভিম শীৰ্ষক কাব্য গ্ৰন্থ দুখনি উন্মোচন কৰে বিশিষ্ট কবি প্ৰেম গগৈ, হৰেণ গগৈ আৰু অশ্ৰুমণি দত্ত ঘোষে। ইফালে বিষয় বাছনি সভাই অশ্ৰুমণি দত্ত ঘোষক সভাপতি, মেঘালী হাজৰিকা কাকতি, মণিমালা দত্ত বৰুৱাক উপ-সভাপতি, প্ৰশান্ত বৰগোহাঁই সম্পাদক, সত্যজিৎ নাথ শিল্পী হাতী বৰুৱা দাসক সহকাৰী সম্পাদক, প্ৰাঞ্জল আবিৰ দাসক পত্ৰিকা সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে। বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচীত নতুন প্ৰজন্মৰ বহু কেইগৰাকী কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সদৌ অসম কবি সন্মিলনৰ এক সক্ৰিয় শাখা শিৱসাগৰ কবি চক্ৰৰ আজি দ্বিবাৰ্ষিক অধিৱেশন আৰু ৩৬ বছৰত ভৰি দিয়া শিৱসাগৰ কবি চক্ৰ সদৌ অসম কবি সন্মিলনৰ এক ঐতিহ্যমণ্ডিত আৰু শক্তিশালী এটা শাখা। পূৰ্বৰ সভাপতি মুকুল নাথ ডাঙৰীয়া আৰু জয়জ্যোতি গগৈ ডাঙৰীয়া আছিলে সম্পাদক হিচাপে, আৰু নৱনিৰ্বাচিত সভাপতি হিচাপে অশ্ৰুমণি দত্ত ঘোষ ডাঙৰীয়ানী আৰু প্ৰশান্ত বৰগোহাঁই ডাঙৰীয়া নিৰ্বাচিত হৈছে। তেওঁলোকৰ নেতৃত্বত সদৌ অসম কবি সন্মিলনৰ আগন্তুক যি দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব, শিৱসাগৰ কবি চক্ৰই এক শক্তিশালী ৰূপে আৰু সুন্দৰভাৱে পৰিচালনা কৰি এখন সফল অধিৱেশন আমাক উপহাৰ দিব বুলি আমি আশা কৰিছোঁ। সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ যে শিৱসাগৰ কবি চক্ৰই সদৌ অসম কবি সন্মিলনৰ বিভিন্ন গুৰু দায়িত্ব বহন কৰি অতীতৰ পৰাই আজিলৈকে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে আৰু শিৱসাগৰৰ জিলাৰ লগতে অসমত শিৱসাগৰ কবি চক্ৰই এক সুস্থ কাব্যিক আন্দোলন এটা ধৰি ৰখাত তেওঁলোকে বিভিন্ন পৰিকল্পনা আৰু চিন্তাৰে তেওঁলোক আগবাঢ়িছে। শিৱসাগৰ কবি চক্ৰই আজি এই সভাত এখন মুখপত্ৰও উন্মোচন হয়। আশা কৰিছোঁ ভৱিষ্যতে সদৌ অসম কবি সন্মিলনৰ সক্ৰিয় শাখা শিৱসাগৰ কবি চক্ৰই সুস্থ আৰু সুচাৰুৰূপে পৰিচালিত হৈ গৈ থাকিব। ধন্যবাদ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।